নমস্কাৰ গ্ৰহণ কৰিব। পোনপ্ৰথমে নেদেখাজনৰ ওপৰত ভৰসা কৰি সতীৰ্থসকলৰ সহায় বিচাৰি আৰু সংবাদ বন্ধুসকলৰ ধন্যবাদ জ্ঞাপন কৰি ভিউৱাৰ্ছসকলক গোটেই ভিডিঅ'টো চোৱাৰ কাৰণে আহ্বান জনাই আজি যি সংবাদমেল এইটো সংবাদমেল সম্বোধন কৰিবলৈ প্ৰস্তুত হৈছোঁ। মোৰ নাম শাকিল ইনজামামুল হক। এই পৃথিৱীৰ ভিতৰত যিমান নদী আছে গৰাখহনীয়া কৰে, তাৰে ভিতৰত চীনৰ হুৱাংহু यानी ইয়ালো ৰিভাৰ সেইটো বহুত ভয়ানক গৰাখহনীয়া কৰে। সেই গৰাখহনীয়াটো প্ৰতিৰোধ কৰাটো সম্ভৱ হৈছে। চীনতো যদি সম্ভৱ হৈছে তেনেহ'লে আমাৰ অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া প্ৰতিৰোধ কৰাটো সম্ভৱ। ঠিক আছে, আমি চীনৰ কথা বাদেই দিলোঁ। আমাৰ চেঙা সমষ্টিৰ গাতে লাগি থকা বৰক্ষেত্ৰী সমষ্টি, আমাৰ চেঙা সমষ্টিৰ গাতে লাগি থকা বকো সমষ্টি, দুয়োটা সমষ্টিত চেঙা সমষ্টিৰ তুলনাত গৰাখহনীয়াৰ পৰিমাণটো কম, অথচ দুয়োটা সমষ্টিতে গৰাখহনীয়া প্ৰতিৰোধৰ কাম হৈছে, কিন্তু আমাৰ চেঙা সমষ্টিত হোৱা নাই। ইয়াৰ কাৰণ এইটোৱে যে বিগত 40 বছৰত বকো সমষ্টি আৰু বৰক্ষেত্ৰী সমষ্টিৰ যিবোৰ বিধায়ক হৈছে, জনপ্ৰতিনিধি হৈছে, তেওঁলোকে কিবা এটা চাইণ্টিফিক চিন্তা চেতনা আৰু একান্ত মনেৰে কৰা প্ৰচেষ্টাৰ ফলত তেওঁলোকৰ গৰাখহনীয়া প্ৰতিৰোধ কৰাটো সম্ভৱ হৈ উঠিছে, যোনটো নেকি আমাৰ চেঙা সমষ্টিৰ বিধায়কসকলে এইখিনি মনে প্ৰাণে চেষ্টা কৰা নাই। আজি কেইদিনমান আগতে আমি লক্ষ্য কৰিব পাৰিছোঁ দক্ষেশ্বৰ দেৱালয়ৰ সন্মুখত 300 পৰা 400 মিটাৰ মান জিঅ' বেগেৰে কাম কৰি বৈজ্ঞানিক পদ্ধতিৰে কাম কৰি গৰাখহনীয়া প্ৰতিৰোধ কৰাটো সক্ষম হৈছে বুলি আমাৰ দৃষ্টান্ত হৈছে। তেনেকুৱা ধৰণৰ বৈজ্ঞানিক পন্থাৰে কাম কৰা আমাৰ চেঙা সমষ্টিৰ হয়তো দ্বিতীয় আৰু ক'তো এনেকুৱা ধৰণৰ নজিৰ নাই। ক'ৰবাত যদি অলপ পাৰ্কোপাইনৰ কাম হৈছে, সেইখিনি ইমান ফলপ্ৰসূ নহয়। এতিয়া যদি আমি আমাৰ এই অঞ্চলসমূহৰ গৰাখহনীয়া প্ৰতিৰোধৰ কথা কওঁ, আমাক কয় কেছ কৰি থৈছে। কেছ কথা এষাৰ আছে নহয়, বোলে নাচিব নাজানে চোতালখনে বেকা। যি সময়ত শ বিঘা মাটি বানপানীৰ গৰাখহনীয়াৰ কবলত পৰি উঠি গৈ আছে, যি সময়ত হাজাৰ হাজাৰ মানুহ গৃহহীন হৈ আছে, যি সময়ত লাখ লাখ টকাৰ শস্য বিনষ্ট হৈ আছে, সেই সময়ত বাহানা দি আছে কেছ কৰি থৈছে। আৰে ভাই, কেছ কৰি থৈছে, কেছটোৰ ওপৰত তুমি ডিবেট কৰা, কেছটোৰ ওপৰত তুমি কাউণ্টাৰ কৰা। এইবোৰ কথা আমাৰ চেঙা সমষ্টিৰ যোনবোৰ দুখীয়া মানুহ, চেঙা সমষ্টিৰ গৰাখহনীয়া কবলত পৰা দুখীয়া মানুহ, তেওঁলোকৰ কান্ধত এই দায়িত্বটো দিলেতো নহব। এইটো কেতিয়াও সম্ভৱ নহয়। আৰে কেছটো কৰি থৈছে, যি সময়ত আমি ভাবো 200 কৰোৰ টকা হলে আমাৰ গৰাখহনীয়া প্ৰতিৰোধৰ কামটো সম্পন্ন হব, সেই সময়ত 380 কৰোৰ প্ৰায় 400 কৰোৰ টকা ফাণ্ড আহিছে, সেই সময়ত কেছ কৰি বন্ধ কৰি থৈছে। সিহঁতে যে কেছ কৰি বন্ধ কৰি থৈছে, দে আৰ চাইণ্টিফিক অৰ নট, সেই বছৰে কেছটোৰ গোটেই তথ্য আমাৰ চেঙা সমষ্টিৰ প্ৰত্যেকজন নাগৰিকে জনাৰ অধিকাৰ আছে। তাৰ ভিতৰত কি কথা আছে প্ৰত্যেকজন নাগৰিকে জানিব লাগিব। এনে মুখে মুখে কলে নহব। নিজে এটা ভাল কাম কৰিব নোৱাৰে, আনে কিবা এটা ভাল কাম কৰিব খুজিলে যে বাধা আৰোপ কৰা, এই যোনটো কেৰেক্টাৰ আমি মানি নলওঁ যুৱ সমাজে। এটা বস্তু আমি লক্ষ্য কৰিছো, বা আমাৰ যিটো চৰ্চা আমাৰ NGOৰ ফালৰ পৰা হওক, আঞ্চলিক যুৱকসকলৰ মাজত কথোপকথনৰ পিছত আমি এটা ফিল কৰিছিলো যে এই যোনটো কাম আহিছিলে, সেই কামটো হ'ব দিব লাগিছিলে। ফাৰ্ষ্ট ইনষ্টলমেণ্টৰ কামটো যদি হল হয়, তাৰপিছত কামৰ লগত সহযোগিতা কৰি সময়ত আৰু ভাল লাগে বুলি যদি আমি ডিমাণ্ড ক্ৰিয়েট কৰিলো হয়, হয়তো তাৰ পিছত যিমানখিনি মানুহ গৰাখহনীয়া কবলত কৰি উঠি যাব লগা হ'ল, সেইবোৰ মানুহ নহল হয়। আৰু এটা কথা আপোনালোকে লক্ষ্য কৰিব, এই ব্ৰহ্মপুত্ৰ নদীয়ে এনেকুৱা এটা বস্তু যি নেকি কোনো ৰাজনীতি বুজি নাপায়। ব্ৰহ্মপুত্ৰ নদী এটা এনেকুৱা বস্তু যি নেকি কোনো শস্য চিনি নাপায়। ব্ৰহ্মপুত্ৰ নদী এনেকুৱা বস্তু সি কোনো হিন্দু নে মুছলমানৰ ঘৰ বিচাৰ কৰিব নাজানে। ব্ৰহ্মপুত্ৰ এটা এনেকুৱা বস্তু সি কোনো শস্য ধনী দুখীয়া এইবোৰ চিনি নাপায়। ব্ৰহ্মপুত্ৰ মাথো হৈছে এটা ৰাস্তা, ই সময়ে সময়ে চেনেল ডাইভাৰ্ট কৰে। এটা বস্তু আপোনালোকে চকুমুদি অনুধাৱন কৰি চাব, বিগত 40 পৰা 50 বছৰৰ ভিতৰত চেঙা সমষ্টিৰ পৰা যিমান বিধায়ক হৈছে, প্ৰতিজনৰে গুৱাহাটীতে বিল্ডিং, মাটি, ঘৰ বাৰী বনাইছে। অথচ যিবোৰ মানুহে তেওঁলোকক আজি বিধায়ক বনাই দিলে, যাৰ কাৰণে তেওঁলোকে গুৱাহাটীত নিজৰ সাম্ৰাজ্য বিস্তাৰ কৰিব পাৰিলে, সেইবোৰ মানুহ আজি ক'ত কোনে ক'ত চেদেলি বেদেলি হৈ আছে তাৰ কোনো চিন চাপে নাই। অৰ্থাৎ ব্যক্তি স্বাৰ্থৰ আগত আমাৰ এই নৈপৰীয়া মানুহবিলাকক প্ৰতিজন বিধায়কে বলি দি থাকি এতিয়ালৈ বলি দি থকা আমাৰ পৰিলক্ষিত হৈছে। এজন মানুহৰ সামগ্ৰিক জীৱনত সপোন কি থাকে? মোৰ এটা ভাল ঘৰ থাকক, মোৰ শৰীৰটো সুস্থ থাকক, মোৰ ল'ৰা ছোৱালী ভালকে লিখা পঢ়া কৰি ষ্টাব্লিছ হওক, এটা মোৰ পৰিয়ালৰ প্ৰতিজন মানুহে ভাল কাপোৰ পিন্ধক। আজিৰ দিনত এটা মানুহৰ মানে সপোন কি? মোৰ এটা ভাল মোবাইল থাকক, এটা ভাল গাড়ী থাকক,
এই ব্ৰহ্মপুত্ৰ নদীয়ে এনেকুৱা কাম কৰিছে প্ৰতিজন মানুহকে এই যিবোৰ সপোন এই সপোনবোৰ পূৰণ কৰাৰ পৰা বঞ্চিত কৰি ৰাখিছে শান্তিৰে এইবোৰ সপোন পূৰণ কৰিব পৰা নাই আজি নৈপৰীয়া অঞ্চলৰ ডেকা ল'ৰাকেইটা দিল্লী বেংগলোৰ গুৱাহাটীৰ দৰে চহৰত দিন হাজিৰা কৰি খাব লগা হৈছে সেই সময়তে তেওঁলোকে কি কৰিব লাগে একে সময়তে নিজৰ ঘৰ বনাব লাগে মাটি কিনিব লাগে চিষ্টাৰক বিয়া দিব লাগে ইফালে নিজৰ ৰুম ৰেন্ট এইবোৰতো কথা আছে হাইৰে যন্ত্ৰণা আৰু এটা বস্তু আপোনালোকে লক্ষ্য কৰিব এই গৰাখহনীয়াৰ কবলত পৰা মানুহবোৰ গৰাখহনীয়াৰ পৰা উঠি যায় এটা গাঁৱৰ পৰা যেতিয়া নতুন সমাজ এটাত মানুহ থিতাপি লয় সেইখন সমাজত পূৰ্বৰ সমাজৰ দৰে মৰ্যাদা নাপায় সামাজিক যোনটো মৰ্যাদা সেই মৰ্যাদাটো নাপায় এই কথাটো হয়তো যাৰ ঘৰ গৰাখহনীয়াৰ কবলত কৰি উঠি যোৱা নাই সি চাগে উপলব্ধি কৰিব নোৱাৰে কিন্তু আজি তাৰাবাৰীৰ মানুহক সুধি চাওক আজি পাজাৰ ভাঙাৰ মানুহক সুধি চাওক আজি আপোনাৰ চেনিবাৰীৰ মানুহক সুধি চাওক তেওঁলোক পূৰ্বৰ সমাজত কেনেকে আদ্যবন্ত আত্মসন্মান সামাজিক মৰ্যাদাৰে এক জীৱন নিৰ্বাহ কৰিছিল আৰু আজিৰ ডেটত তেওঁলোকৰ জীৱনটো কেনেকৈ পাৰ হৈ আছে এই কথাটো ভাবিলে আমাৰ বুকু কঁপি উঠে অলপ সময়ৰ কাৰণে আপুনি ধৰি লওক আপুনি হস্পিটেলত আছে আপোনাৰ বেমাৰ আপোনাক ডক্টৰে ক'লে দুদিন পিছত আপোনাৰ মৃত্যু হ'ব দুদিন সমস্যাটো যিহেতু আমাৰে সমাধানৰ কাৰণে চিন্তা অলপ আমিও কৰিব লাগিব ইয়াৰ কাৰণে আমাৰ কিছুমান সামাজিক আৰু নৈতিক দায়িত্ব আমি ল'ব লাগিব আমি যুৱ সমাজ সকলোৰে লগত কোলাবৰেট কৰি আমি গৰাখহনীয়া কামটো সম্পন্ন কৰাৰ কাৰণে চৰকাৰক আবেদন নিবেদন জনাব লাগিব চৰকাৰে যদি কিবা কাম কৰে তাৰ সমান্তৰালভাৱে সহযোগ কৰি আমি কিবা এটা অলপ সহযোগ কৰি আমি কামবোৰ কৰিব লাগিব তাৰ কাৰণে আমাৰ গোটেই সমষ্টিৰ মানুহক এটা বস্তু মই আহ্বান জনাম আপোনালোকে এই সমস্যাটো নিজৰ সমস্যা বুলি ভাবক এই গৰাখহনীয়া সমস্যাটো আপোনালোকে পৰিয়ালৰ সমস্যা বুলি ভাবক এই গৰাখহনীয়া সমস্যা বুলি ভাবক এই সমস্যাটো গোটেই বৰপেটাবাসীৰ অসমবাসীৰ কাৰণে এটা সমস্যা বুলি ভাবক তাৰপিছতহে শ্ৰদ্ধা ৰাইজ মই কম আপোনালোকে এই কথাটো অন্তৰত গাঁঠি লওক মাথাত গাঁঠি লওক এই সমস্যাটো আমি সমাধান কৰিমেই যিকোনো হালতত আমি এইটো সমস্যাটো সমাধান কৰিবৰ কাৰণে আমি আগবাঢ়ি আহিম আমি আহ্বান জনাম আমাৰ চেঙা সমষ্টিৰ যিমান ভূমিপুত্ৰ আছে তেওঁলোক বিদেশত আছে নিজৰ দেশৰ কথা চিন্তা কৰি থাকে তেওঁলোককো কম চেঙা সমষ্টিত বসবাস কৰা প্ৰত্যেকজন নাগৰিকে যিকোনো প্ৰকাৰে পাৰে সহায় কৰক আমাৰ লগত কোলাবৰেট কৰক আমি একেলগ হৈ ঐক্যবদ্ধভাৱে ৰাজনৈতিকভাৱে যিসকলে আজি ফাইট কৰিছে তেওঁলোকে কৰক আমি এটা প্ৰেছাৰ গ্ৰুপ হিচাপে যিমানখিনি পাৰো সামাজিকভাৱে আমি যিমানখিনি পাৰো আমি কৰিবলৈ যত্ন কৰিম তাৰ কাৰণে সকলোৱে আমাক সহায় সহযোগিতা আগবঢ়াব বুলি আমি আশা ৰাখিছো আজি ডেটত যদি কয় চেঙা সমষ্টিৰ কোন অঞ্চলত মোৰ মনত প্ৰশ্ন এই চেঙা সমষ্টিৰ কোন অঞ্চলত গৰাখহনীয়া হোৱা নাই চেঙা সমষ্টি আজি ক'ব গ'লে গোটেই ব্ৰহ্মপুত্ৰ নদীৰ দুয়োটা পাৰতে পৰিছে ৰৌমাৰীৰ পৰা আৰম্ভ কৰি বান্দালী চেনিমাৰী ইফালে বহৰী সত্ৰটোৰ আজি অৱস্থাটো চাওঁ এক ভয়ংকৰ পৰিস্থিতিত পৰি আছে তাৰ পৰা আৰম্ভ কৰি গৈ ডক্টৰ বামনগঞ্জ আগটো যিমানলৈ গৈছে দক্ষিণ পাৰতো তেনেকুৱা একে অৱস্থা গৰাখহনীয়া হৈ আছে বৰ্তমান সময়ত তেখেতক এনেতো ছচিয়েল মিডিয়া হওক বা এনেকে তেখেতক শক্তিৰ বাবে কিবা কৰিবলৈ যোনটো চেষ্টাটো দেখি আছো কিন্তু ৰিজাল্টটো আমি এতিয়ালৈ পোৱা নাই জাষ্ট ছচিয়েল মিডিয়াত পাই আছো কথাবোৰ চলি আছে কিবা ট্ৰাই কৰি আছে কিন্তু আমি ৰিজাল্ট পোৱা নাই এই কেছটো কৰিছিলে মানে আমাৰ এটা ফাণ্ড আহিছিলে গৰাখহনীয়া সমস্যাটো সমাধানৰ কাৰণে কিবা এটা এইটো কাৰণে কোনোবা CPM-ৰ কোনোবা লিডাৰ এজনে গ্ৰুপ এটা কেছ কৰা বুলি শুনিছিলো আৰু কেছটো আমি ভাবো যদি এই গৰাখহনীয়াৰ কামটো চৰকাৰৰ ফালৰ পৰা হৈছে সঁচাকৈ যদি কেছটোৰ কাৰণে কামটো কৰিব পৰা নাই তেনেহলে এই কেছটোৰ কাৰণে তেওঁ এই কেছটোৰ ওপৰত ডিবেট কৰক ভালকে কোৰ্টতো যদি ডিবেট কৰিব লাগে বা কাউণ্টাৰ কৰিব লাগে কাউণ্টাৰ কৰক বা এই কেছটোৰ ভিতৰত কি আছে প্ৰতিটো বস্তু সমষ্টিৰ ৰাইজক ভালকে বুজাই কওক আজি ডেটত মানুহে ভাবি আছে তেওঁৰ অৱহেলাৰ কাৰণে হৈ আছে বছৰ ধৰিতো MLA মিনিষ্টাৰ বিলাকে গৰাখহনীয়াৰ ইছ্যুটো লৈয়ে মন্ত্ৰী লিখা হৈ আছে তাৰপিছতো গৰাখহনীয়া সমস্যাটো সমাধান হোৱা নাই কি কাৰণত হোৱা নাই সেইটো কাৰণে মইতো কম ইতিহাস সাক্ষী আছে বিগত 40 বছৰ ধৰি যিমান বিধায়ক হৈছে তেতিয়াৰ পৰাই গৰাখহনীয়া হৈ আছে নহলে তাৰাবাৰী নাভাঙিল হয় নহলে পাজাৰভাঙা নাভাঙিল হয়
নহলে আজি আতিয়া বৰ্ডে এইবোৰ প্লেচ নাভাঙিল হয় যিসকল বিধায়ক হৈ আছিলে প্ৰতিশ্ৰুতি দিছিলে ঠিকে তেওঁলোকৰ বিজ্ঞানসন্মত চিন্তাধাৰা আৰু মনে প্ৰাণে কৰা চেষ্টা এইটো ত্ৰুটি আছিলে বুলি মোৰ বিশ্বাস হয় আৰু তেওঁলোকে মোৰ বিশ্বাস হয় কিছুমানে নিজৰ স্বাৰ্থটো আগত ৰাখি এই সমস্যাটোক ইমান সমস্যা বুলি পৰিলক্ষিত কৰা নাই এই সমস্যাটোক এটা জীয়াই ৰাখিব খুজিছে ৰাজনীতিৰ ঢাল হিচাপে ব্যৱহাৰ কৰাৰ কাৰণে মোৰ বোধেৰে এইটো উপলব্ধি হয় এই সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত চৰকাৰ তথা মুখ্যমন্ত্ৰীকে কিবা আহ্বান জনাব হয় একদম আমি হাত জোৰ কৰি কৰজোৰে অনুৰোধ জনাম আজি এই যোনটো গৰাখহনীয়া সমস্যাটো হৈ আছে এই গৰাখহনীয়া সমস্যাটোৰ কাৰণে অকল মানুহ যে গৃহহীন হৈ আছে সেইটোৱে নহয় আজি স্বদেশী মানুহবোৰত বিদেশী টেগ ল'বলগীয়া হৈ আছে এই গৰাখহনীয়াৰ কাৰণে যোনবোৰ মানুহ 10 বিঘা 20 বিঘাকে মাটি আছিলে সেইবোৰ মানুহ আজি বেলেগৰ মাটি আধি লৈ খেতি কৰি খাই জীয়াই থাকিবলগীয়া হৈছে যিবোৰ মানুহৰ 10 বিঘা 12 বিঘা মাটি আছিলে 3-4টাকে ৰাখল ৰাখি ঘৰত কাম কৰিছিলে বনিয়া ল'ৰা ৰাখি কাম কৰিছিলে সেইবোৰ পৰিয়ালৰ ল'ৰা আজি বিদেশত যায় হাজিৰা কৰি খাব লগা হৈছে একমাত্ৰ এই গৰাখহনীয়া সমস্যাটোৰ কাৰণে সেইকাৰণে মই আমাৰ প্ৰশাসন অসম চৰকাৰ সকলোকে আমি হাত জোৰ কৰি অনুৰোধ জনাম যদি পাৰে আপোনালোকৰ কৃপা দৃষ্টিটো এই নিষ্পেষিত এই মানুহখিনিৰ কাৰণে অলপ ৰাখক এই গৰাখহনীয়া প্ৰতিৰোধটো কৰক অতি কম দিনতেই একোটা এনেকুৱা হৈ যায় মই যে বিয়মৰ দানা খুৱাওঁ আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক